বাকী সতীৰ্থ সাংবাদিক ৰিপুঞ্জয় নাথৰ সৈতেও আমি সংযুক্ত হৈছোঁ লগতে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰত ৰিপুঞ্জয় প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা হৈছে গৰু বিহু উদযাপন কৰি মতলীয়া হৈ পৰিছে অসমবাসী ৰাইজ এই মুহূৰ্তত হয় যেহেতু এটা কথা ক'ব লাগিব যে মই উপস্থিত আছোঁ এই মুহূৰ্তত ওদালগুৰি জিলাৰ কুলসী নৈ পাৰত আৰু কুলসী নৈ পাৰত এইদৰে আচলতে গাঁৱৰ জীয়ৰী বোৱাৰী সকলো পুৰুষসকল ওলাই আহিছে ওলাই আহি গৰুক গা ধোৱাৰ লগতে এইদৰে আচলতে যি নাচি বাগি ফূৰ্তি কৰা পৰিলক্ষিত হৈছে সকলোৱে যি গৰুধনক আচলতে আজিৰ দিনটোত গা ধুৱাই তেওঁলোকে চহা যিসকল কৃষিজীৱী লোক আছে তেওঁলোকে আচলতে বছৰটোৰ বাবে গৰুধনক এইদৰে আচলতে পূজা অৰ্চনা কৰিব গধূলি ভাগলৈ তেওঁলোকে আচলতে বিহুৱান দিব গৰুধনক আৰু এই দৃশ্য হৈছে তুলসী পাৰৰ এই তুলসী নদীৰ পাৰত আৰু তুলসী নদীৰ পাৰত এইদৰে আচলতে এইসকল মহিলা ওলাই আহি তেওঁলোকে পুৰুষ মহিলা সকলো ওলাই আহি ফূৰ্তি কৰা পৰিলক্ষিত হৈছে এইদৰে ঢুলীয়া পেপুৱা আহিছে ঢুলীয়া পেপুৱাসকলেও আচলতে এইদৰে বিহুৰ এই গৰু বিহুৰ উৎসাহ এইদৰে উদযাপন কৰা পৰিলক্ষিত হৈছে এই হৈছে অসমীয়াৰ পৰম্পৰা চলা অসমীয়াৰ পৰম্পৰা আৰু মই বিহুৰ মাজলৈ যাবলৈ চেষ্টা কেনেকুৱা অনুভৱ আজিৰ দিনটো প্ৰথমে মই নমস্কাৰ জনাইছোঁ আজি বিহু আমি যদিও বিহু অকণমান গৰু পৰম্পৰা ৰক্ষা কৰিব কাৰণে নদী ঘাটলৈকে গৰু গা ধুব গৈছোঁ কিন্তু দুদিনবিহীন অনুষ্ঠানটোৰ কাৰণে আমাৰ আজি মনবিলাক উলংঘা লাগিছে গতিকে আমি আৰু কি ক'ম আজি এফাকি দুদিনবিহীন বিহু হ'লেও অসমীয়াই পালিবই লাগিব বিহু এফাকি বিহু আপোনালোকে অ দেহি ও গছে বনে কুলি ওই গাঁৱৰ বিহু তলিত ধূপে পাবাদি ও বিহু বিহু লাগিছে গা আজি ৰিপুঞ্জয় আপুনি থাকিব আমাৰ সৈতে সংযুক্ত হৈ আমি এই মুহূৰ্তত মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সৈতে সংযুক্ত হৈছোঁ সমান্তৰালকৈ যোৰহাটৰ পৰা গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ নৱজ্যোতি আপোনাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছোঁ কেনেধৰণে গৰু বিহু উদযাপন কৰিছে মঙলদৈৰ ৰাইজে নিশ্চয়কৈ জয়ন্ত আমি উল্লেখ কৰিব লাগিব যে হেঁপাহৰ ৰঙালী বিহু বুলি কোৱাৰ লগে লগে যেন পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু ব্যতিক্ৰম নহয় যেন মঙলদৈতো আৰু মঙলদৈ খালৈপাৰা শ্ৰী বিষ্ণু মন্দিৰ আৰু সমন্বয় সংঘৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো তিনিদিনীয়া কাৰ্যসূচী তেওঁলোকে ৰঙালী বিহু উদযাপন কৰিছে আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে তেওঁলোকে গৰু বিহুৰ আয়োজন কৰিছে আৰু গৰু বিহুৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে এয়া দেখুৱাইছোঁ মাহ হালধি সাজু কৰি তোলা হৈছে লাও বেঙেনা সাজু কৰি তোলা হৈছে দীঘললতি সাজু কৰি তোলা হৈছে কিছু সময় পিছতেই গৰু গা ধোৱা যি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা হ'ব আচলতে হেঁপাহৰ ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি ব্যতিক্ৰম নহয় যেন মঙলদৈও উদ্যোক্তাসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰাইজৰ মাজত পাৰ ভঙা উৎসাহ উদ্দীপনা ৰাইজৰ আৰু হেঁপাহৰ ৰঙালী বিহু বুলি কোৱাৰ লগে লগে এই ধৰণৰ আয়োজন আৰু নদীৰ পাৰত এক সুন্দৰ পৰিৱেশৰ মাজত গৰু বিহুৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব
এটা সুন্দৰ পৰিৱেশ আমাৰ অসমীয়াৰ যি ঐতিহ্য আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ গৰু বিহু এটা অন্যতম স্বাভিমান এই গৰু বিহুটো লাহে লাহে সময়ৰ হাতত আমাৰ অকণমান হেৰাই যাব ধৰিছে কাৰণ মানুহ যদিও কৃষিজীৱী আছিল গৰুৰ ওপৰত নিৰ্ভৰ আছিল সময়ৰ হাতত মানুহে যন্ত্ৰৰ প্ৰভাৱ বেছি হ'ল গৰুবিলাক লাহে লাহে নোহোৱা হ'ল সেইকাৰণে আমাৰ এতিয়া এটি প্ৰয়াস গৰু বিহুটো যাতে অসমৰ ভৱিষ্যত প্ৰজন্মই নতুন এই ল'ৰা ছোৱালীবিলাকে যাতে গৰু বিহু কি বুজি পায় কেনেকৈ পালন কৰে বুজি পায় মাহ হালধিৰ তাৎপৰ্য কি বুজি পায় দীঘলতি আমাৰ এই গৰুৰ যি বিহুৱান ৰছী এইবোৰ যাতে দেখা পায় তাৰ এতিয়া আমাৰ প্ৰয়াস গতিকে এই প্ৰয়াসক আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতলৈ আমি এই প্ৰয়াসটোক আৰু আগলৈ লৈ যাব পাৰোঁ আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আচলতে উদ্যোক্তাসকলে এই ধৰণে আয়োজন কৰিছে ইতিমধ্যে উল্লেখ কৰিছে তেওঁ নতুন প্ৰজন্মক যাতে যি গৰু বিহুৰ যি পৰম্পৰা যাতে জানিব পাৰে তাৰ কাৰণে এই যি প্ৰয়াস তেওঁলোকৰ এই কৰিছে আৰু বিগত বছৰতো তেওঁলোকৰ এই আয়োজন দেখিবলৈ পোৱা গৈছিল আৰু এই বছৰো তেওঁলোকৰ এই বিশেষ আয়োজন দেখিবলৈ পোৱা গৈছে আৰু লোক আছে সুন্দৰ আয়োজন আৰু কিছু মুহূৰ্তৰ পিছতে আৰু কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কি ধৰণৰ কাৰ্যসূচী কি কাৰ্যসূচী প্ৰথম গৰু বিহু আজি গৰু বিহু আমাৰ অসমীয়া জাতিৰ বাপতি এখন ৰঙালী বিহু আমাৰ পবিত্ৰ আজি গৰু বিহু আৰু এই গৰু বিহুটো আমি প্ৰত্যেক বছৰে সামাজিকভাৱে মানে ৰাজহুৱাভাৱে আমাৰ মঙলদৈ নদীৰ পাৰত আয়োজন কৰি আহিছোঁ আৰু আজি সেই হিচাপত আজি আমাৰ ৰাতিপুৱাৰ পৰা আমি এইবিলাক দেখিছে আপোনালোকে যে আমি যিবিলাক আচাৰ আমাৰ যিটো পৰম্পৰা আছে গোটেই পৰম্পৰাখিনি ৰক্ষা কৰি পেলাই আমাৰ গোটেই গাঁৱৰ মানুহবিলাকে চাওঁ গৰুবিলাক লৈ আহিছে চ' এতিয়া গৰুবিলাক অনাৰ পিছত আমি আমাৰ যিটো নিয়ম যিখিনি আমাৰ পবিত্ৰ পৰম্পৰা এইখিনি অক্ষুণ্ণ ৰাখি পেলাই আমি এই নদীত ৰাজহুৱাভাৱে গৰু বিহু উদযাপন কৰিবলৈ সাজু হৈছে মঙলদৈৰ ৰাইজেও নৱজ্যোতি আপুনি পৰিৱেশ দেখুৱাই থাকিব যোৰহাটৰ পৰা সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ গৌতম পাৰাপাৰহীন উৎসাহ এই মুহূৰ্তত ৰঙালীক লৈ গৰু বিহু উদযাপনক লৈ যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা হৈছে সেই পৰিৱেশ আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াবলৈ অনুৰোধ জনালোঁ হয় নিশ্চয়কৈ জয়ন্ত ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমি আছোঁ আজি যোৰহাটৰ ঐতিহাসিক ভোগদৈ নদীৰ মইনামাঝি গাঁৱত আৰু সেই ভোগদৈ নদীৰ পাৰত এনেধৰণে গাঁওবাসী ওলাই আহিছে গৰু বিহুৰ দিনটোত নিজৰ ঘৰৰ গৰুকেইটাক নোৱাই ধুৱাই গৰু বিহু উদযাপন কৰিবৰ বাবে আমি দৃশ্যসমূহ দেখুৱাইছোঁ যে যিহেতু যোৰহাটৰ নগৰ অঞ্চলত যিসকল লোক আছে তেওঁলোকৰ মাজত ফ্লেটত যিসকল লোকে বসবাস কৰে বা নগৰ অঞ্চলৰ লোকসকলৰ বাবে এনেধৰণৰ দৃশ্যৰ পৰা তেওঁলোক যেন আঁতৰি গৈছে কিন্তু যোৰহাট নগৰৰ সমীপতে ভোগদৈ নদীৰ পাৰত এই দৃশ্য আমি প্ৰতি বছৰে দেখা পাই আহিছোঁ আৰু পৰম্পৰা ৰক্ষা কৰি গাঁওবাসীয়ে গৰু বিহু উদযাপন কৰি আহিছে আৰু নোৱাই ধুৱাই আৰু যিসমূহ পৰম্পৰা অসমীয়া সমাজৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এনেধৰণে গৰু বিহু উদযাপন কৰি আহিছে বিভিন্ন কাৰ্যসূচী আছে আজিৰ দিনটোত আৰু আমি দেখুৱাইছোঁ যে তলত ভোগদৈ নদীত যিহেতু পানী বেছি নাই যদিও পূৰ্বৰ তুলনাত এইবাৰ নদীত আমি পানী বেছি দেখিবলৈ পাইছোঁ কিয়নো বিগত প্ৰায় 15-20 দিন ধৰি যোৰহাটত ধাৰাসাৰ বৃষ্টিপাত হৈ আছে আৰু তাৰ বাবে এইবাৰ গৰু বিহুৰ দিনটোত আমি এনে এটা পৰিৱেশ আমি দেখা পাইছোঁ আৰু এনেধৰণে নিজৰ ঘৰৰ গৰুহালক নোৱাই ধুৱাই সকলোৱে গৰু বিহু উদযাপন কৰিছে এয়া হৈছে অসমীয়া সংস্কৃতি অসমীয়া পৰম্পৰা আৰু ইয়াকে চাবৰ বাবে নগৰ অঞ্চলৰ বহু লোক আহি যোৰহাটৰ মনাইমাঝি গাঁৱত ভোগদৈ নদীৰ পাৰত আহি উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ দলঙৰ ওপৰতো বহু সংখ্যক লোক ইয়াতে তেখেতসকল আহিছে যে গৰু বিহু উদযাপনৰ যিসমূহ দৃশ্য যিসমূহ নান্দনিক দৃশ্য সেয়া তেওঁলোকৰ নিজৰ সন্তানক দেখুৱাবৰ বাবে বা গৰু বিহুটো কেনেধৰণে উদযাপন কৰা হয় কিয়নো বহুতৰ বাবে কেৱল মাত্ৰ যেন আজিকালি জয়ন্ত মোবাইলৰ স্ক্ৰীণতহে যেন এনেধৰণৰ সংস্কৃতি বা পৰম্পৰাবোৰ দেখিবলৈ পোৱা যায় কিন্তু যোৰহাটৰে ব্যতিক্ৰমী দৃশ্য গ্ৰামাঞ্চলৰ পৰিৱেশ সুকীয়া আৰু যিহেতু আজিকালি গাঁও অঞ্চলতো বহু লোকে গৰু পুহিবলৈ এৰিছে আৰু গৰুৰ সংখ্যা এনেধৰণে কমি আহিছে আৰু তাৰ মাজতে যিসকল লোকে গৰু পোহপাল দি আহিছে তেওঁলোকে অতি আন্তৰিকতাৰে এনেধৰণে বছৰৰ এটা দিনত গৰু বিহু উদযাপন কৰে ৰঙালী বিহুত আৰু আমি দেখিছোঁ যে বহু সংখ্যক ইয়াতে লোক আছে
আৰু এয়াই হৈছে আনন্দ আৰু এনেধৰণে বয়সস্থ লোকসকল বৰ্তাসকল আহি আছে কেনেকুৱা নমস্কাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালো ধন্যবাদ হয় মই যিহেতু গৰু লৈ আহিছো সেইটো কাৰণে অকণমান ব্যস্ত হৈ আছো আপোনালোকক এই চেনেলৰ যোগেদি আপোনালোকৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে মৰম থাকিলে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আকৌ পাতিম আমি দেখুৱাইছো যে এনেধৰণে জয়ন্ত লক্ষ্য কৰক যে এটা অতি নান্দনিক দৃশ্য যে সকলো আহিছে এনেধৰণে হাতে হাতে বিভিন্ন শাক পাচলি চাট লৈ আৰু মাখিয়তী পাত লৈ এনেধৰণে গৰুক গা ধুৱাবৰ বাবে আৰু গৰু বিহুৰ দিনটোত আমি দেখুৱাইছোঁ এটা অতি সুন্দৰ পৰিৱেশ আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু নদীৰ পাৰত বহু লোকে ভিৰ কৰিছেহি আৰু সকলোৱে নিজৰ নিজৰ সন্তানক দেখুৱাবলৈ আহিছে যে গৰু বিহু কেনেধৰণে উদযাপন কৰা হয় আৰু এই দৃশ্যৰ বাবে আমিও আহিছোঁ দৰাচলতে কিয়নো গ্ৰাম্যাঞ্চলত যিসকল লোকে গৰু বিহু উদযাপন কৰে য'ত আমি দেখা পাওঁ যে তেওঁলোকৰ পথাৰলৈ লৈ যায় বা পুখুৰীৰ পাৰত নিজৰ গৰুহালক নোৱাই ধুৱাই কিন্তু তাৰ এক ব্যতিক্ৰমী দৃশ্য যোৰহাটৰ ভোগদৈ নদীৰ পাৰত মনাইমাঝি গাঁৱত আৰু এনেধৰণে সেই উল্লাস সেই উদ্দীপনা গৰু বিহু উপলক্ষে আজি আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু সকলো একলগ হৈ এনেধৰণে গৰু বিহু উদযাপন কৰিছে আৰু ইয়াৰে তাৎপৰ্য আমি জানিবলৈ চেষ্টা কৰিম যে বৰ্তা কথা এটা সুধো হয় ধুৱাই আছে এইবিলাক যে আনিছে শাক আছে শাক আপোনাৰ শাকত কেইবাটাও আছে বস্তু লাও বেঙেনা কেৰেলা থেকেৰা হালধি আৰু তিহু এনেকৈ আমাৰ শাকৰ বস্তুখিনি আছে এইখিনি আমাৰ বছৰেকৰ বিহুৰ দিনা আমি প্ৰতিবাৰতে আমাৰ এইটো ব্যৱহাৰ হৈ আছে উপৰিপুৰুষৰ পৰা সেয়ে আজি বিহুৰ দিনা বুলি আমি সমস্ত শাক গুচি গোটাই আমি লৈ আহিছোঁ এতিয়া গৰু গা ধুৱাই আছে আমি ইয়াৰ শাকবিলাকক আমি লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা বছৰে বছৰে বাঢ়ি যায় মাৰে আৰু বাপে সৰু তই হবি বৰ গৰু এনেকৈ কৈ আমি এতিয়া মানে গৰু শাক মাৰি আছোঁ এইখিনি যে গৰু গালে দলিয়াই আমি চাকি দিলেতে প্ৰথমতে আমি কৰোঁ লাও আছে লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা বছৰে বছৰে বাঢ়ি যায় মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এইবিলাক আমি চাক আৰু আমি পুনৰ দেখুৱাইছোঁ জয়ন্ত লক্ষ্য কৰক গৌতম আপুনি পৰিৱেশ দেখুৱাই থাকক অতি উলহ মালহেৰে এয়া যোৰহাটবাসী ৰাইজে গৰু বিহু উদযাপন কৰি আছে সেই পৰিৱেশ সেই নান্দনিক পৰিৱেশ দেখুৱাই থাকিব